ডিব্ৰুগড়ত ভয়ংকৰ ৰেল অঘটন, কটমবী ৰক্ষা সহস্ৰাধিক ৰেলযাত্ৰী। ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখে কামৰূপ এক্সপ্ৰেছত হয় এই ঘটনা। ডিব্ৰুগড় চহৰৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা গৈ থকা অৱস্থাত বকুল বাইপাছত কামৰূপ এক্সপ্ৰেছৰ 15960 নম্বৰৰ ইঞ্জিন খুলি 200 মিটাৰ অতিক্ৰম কৰি ডবাত থকা যাত্ৰীসকলক বিপদত পেলায়। বৃহৎ যান্ত্ৰিক শব্দৰ কম্পনে 50টা ডবাত থকা যাত্ৰীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত খবৰ বৰ্তমানলৈ তথ্য লাভ কৰা নাই। ঘটনাস্থলীত উপস্থিত ৰেলৱে উচ্চ পৰ্যায়ৰ বিষয়া, আৰক্ষী আৰু অসম আৰক্ষীৰ দল। বৰ্তমান ৰেলৰ ট্ৰেকতে আবদ্ধ হৈ আছে ৰেলৰ যাত্ৰীসকল। ঘটনাটো আপোনাৰ ট্ৰেইনখন আহি থকাৰ অৱস্থাত আপোনাৰ ইঞ্জিনটো খুলি গ'ল। ইঞ্জিনৰ ডাবাটো আপোনাৰ এইফালে ৰখি গ'ল, বাকী এটা ডাবালৈ ইঞ্জিনটো আগলৈ গুচি গ'ল। ইমান ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা মানে মানুহখিনি একো নহ'লে। এইখন আপোনাৰ কামৰূপ এক্সপ্ৰেছ হাওৰালৈ যায়। এইখন বাণীপুৰৰ পৰা প্ৰায় আপোনাৰ 2-3 কিলোমিটাৰ আঁতৰত এইটো ঘটনা হৈছে। যাত্ৰী অনেকখিনি যাত্ৰী আছে ইয়াত, কিন্তু ভাগ্য ভাল মানুহৰ একো নহ'লে। আমি ইয়াত আহি পালোঁ, আমি চালোঁ যাত্ৰীবিলাকৰ কিবা হৈছে নেকি, আৰু একো হোৱা নাই। খালি ট্ৰেইনখন মানে আপোনাৰ হেৰিত আছিল। বহুত ডাঙৰ ঘটনা এটাৰ পৰা মানে আজি ৰক্ষা হ'ল আপোনাৰ, যাতে এনেকুৱা হ'ব নালাগে। আপোনাৰ এইটো ভুল আপুনি কাক ধৰিব, আপোনাৰ ৰেলৱে আপোনাৰ লগৰ মেইনটেনেঞ্চৰ মানুহ যিখিনি থাকে সেইখিনি ভালদৰে চাব লাগে যে ট্ৰেইন এখন যেতিয়া আপোনাৰ মানুহখিনি লৈ যাত্ৰা কৰিব, যাত্ৰাৰ সময়ত আপোনাৰ ভালদৰে বস্তুবিলাক ফিটিং আছেনে নাই সেইবিলাক চেকিং ভালকৈ কৰিব লাগে। চেকিঙৰ মানুহবিলাকে আজি ভালদৰে চেকিং নকৰাৰ কাৰণে এনেকুৱা এটা ভাগ্যৰ পৰা মানুহখিনি আজি একো নহ'লে ধৰক।